নমস্কাৰ, আসসালামু আলাইকুম। আজি বহুদিনৰ মূৰত আলোচনা কৰিম ৰেজাউল কৰিম চৰকাৰ আৰু আমিনুল ইছলামৰ বিষয়ে। এই দুইজনে যিবোৰ নাটক আৰম্ভ কৰিছে, যিবোৰ ভণ্ডামি আৰম্ভ কৰিছে আমাৰ অসমত, উপায়হীন হৈ আলোচনা কৰিবলৈ কাৰণে বাধ্য হৈছো। মই এনেকুৱা মানুহবিলাকৰ কথা আলোচনা কৰিব নিবিচাৰো। আচলতে সংখ্যালঘু সমাজৰ কাৰণে কলংকহে এওঁলোক। সদায় সংখ্যালঘু সমাজক লজ্জানত কৰিছে আৰু গোটেই সংখ্যালঘু সমাজক মানে দেশৰ সভ্যতা সংস্কৃতি বিৰোধী তেওঁলোকে বনাইছে। ঠিক আছে, এওঁলোকেই গোটেই জাতিটোক ডুবাইছে। কিন্তু এই কথাখিনিতো চবেই বিশ্বাসো নকৰে, কিন্তু এতিয়াতো প্ৰমাণ পাই আছে নহয়। গতিকে এই বিষয়ে আলোচনা কৰিম। বাকী আপোনালোক সকলোৱে ভালে আছে চাগে। নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মই আচলতে প্ৰগ্ৰামত ব্যস্ত আছিলো আৰু বিভিন্ন কাম কাজত ব্যস্ত, সেইকাৰণে লাইভত আহিব পৰা নাই। বহুতেই মোক কৈ থাকে যে আপুনি লাইভত আহিব, আলোচনা কৰিব, ভাল লাগে। তেওঁলোকৰ ওচৰত ক্ষমা খুজিছো, কিন্তু আজি কিবা প্ৰকাৰে টাইম অলপ উলিয়াই ললো। ৰেজাউল কৰিম চৰকাৰ এই আমচুৰ নেতা। আমচুক মই আগৰে পৰা দেখিব নোৱাৰো। আপোনালোকৰ সন্মুখত মই সদায় কথাখিনি কৈ আহিছিলো আৰু আজিও মই কওঁ চাওক যে আমাৰ অসমৰ সংখ্যালঘু সমাজক, সংখ্যালঘু সমাজ নহয়, এইটো ক'বলৈ গ'লে আমাৰ সমাজখন আকৌ সংখ্যালঘু বুলি ক'লে তাতে বহু আহে। আমাৰ খ্ৰীষ্টিয়ান ব্যক্তিসকল আহিব আৰু বিভিন্ন জাতি জনগোষ্ঠী আহে, কিন্তু তেওঁলোক নাই বাৰু তেওঁলোকৰ লগত। অকল এটা আমাৰ মানুহখিনি, যিখিনি আমাৰ মিয়া মানুহ বুলি ক'ব লাগিব ন। তো এই আমচুৱে কি কৰিছে? আমচুৱে এই সংখ্যালঘু মানুহখিনিক সভ্যতা সংস্কৃতিৰ পৰা সদায় আঁতৰলৈ লৈ যোৱাৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছে। মই আগৰে পৰা কৈ আহিছিলো। সেইটো কাৰণে যিমান সোনকালে পৰা যায় আমাৰ সংখ্যালঘু সমাজে আমচুৰ ত্যাগ কৰি পেলাই যিমান আমচুৰ পৰা আঁতৰত আহিব, সিমানে এই আমাৰ সংখ্যালঘু সমাজৰ ভৱিষ্যত উজ্জ্বল হ'ব। এইটো মই আগতেও কৈছিলো। আৰু ৰেজাউল কৰিম চৰকাৰ হৈছে কি জানেনে? এই সহজ সৰল মানুহৰ মন মগজুলৈ খেলি থকা, নাটক কৰা, বুজিছেনে, ভণ্ডামি কৰি ফুৰা এজন ব্যক্তি। মই তেওঁৰ বুকুত সাহস নাই মোৰ লগত কথা পাতিবলৈ কাৰণে। ঠিক আছে, মই মুকলিয়াকে কৈছো, তেওঁৰ বুকুত যদি সাহস আছে মোৰ লগত কথা পাতক। তেওঁ কিমান বছৰ আছিলে 10-12 বছৰ চাগে আমচুত। তো 10-12 বছৰত কি কৰিলে, কি নাই কৰা, এই গোটেই হিচাপ কিতাপ মোৰ সন্মুখত বহিলে ওলাই যাব। এদিন মোৰ সন্মুখত পৰিছিল, তেতিয়া পলাব চেষ্টা কৰিছিলে। এইটো DY 365ৰ কোনোবা এটা আলোচনা চক্ৰত মই তেওঁক পাইছিলো। এতিয়া কথা হ'ল চাওক, এই প্ৰথম কথাই ৰেজাউল কৰিম চৰকাৰ, ঠিক আছে, গোটেই মানে অসমখন গেলাইছে, লেতেৰা কৰি পেলালে, অসমৰ পৰিৱেশ বিনষ্ট কৰিছে, যি টি মন্তব্য কৰি ফুৰিছে, ভণ্ডামি যিবোৰ আছে নহয়, ভণ্ডামিবোৰ কৰি ফুৰিছে। ঠিক আছে, শিৱসাগৰক বনাই দিব ধুবুৰী, আপোনাৰ তিনিচুকীয়াক বনাই দিব ধুবুৰী, যোৰহাটক বনাই দিব ধুবুৰী। মানে ভাষণ দিবলৈ আৰু বেলেগ বস্তু বিচাৰি নাপালা নেকি তুমি ৰেজাউল কৰিম? তোমাৰ কাণ্ড জ্ঞান বোলা বস্তুটো আছেনে নাই? ৰেজাউল কৰিম, তুমি পঢ়া শুনা কৰিছানে? ৰেজাউল কৰিমৰ কোৱালিফিকেশ্যনছ কি? মই ৰেজাউল কৰিমক এই ভিডিঅ'ৰ মাধ্যমেৰে সকীয়াই দিছো। মই কিছু ব্যস্ত আছিলো কাৰণে এই বিষয়বোৰ লৈ আলোচনা কৰা নাই। মই ৰেজাউল কৰিম চৰকাৰক মই সকীয়াই দিছো। কোনো যদি ওলোটা পোলোটা মন্তব্য যদি আৰু এটা যদি খালি পাওঁ, তেতিয়াহ'লে মুকলি মঞ্চত বহিবলৈ কাৰণে বাধ্য কৰাই দিম। ঠিক আছে, নগ্ন চুৰ মানে হৈ যাবলৈ কাৰণে বাধ্য হৈ যাব। মানে কি এইবোৰ ভাষণ? অসম উত্তপ্ত কৰিব বিচাৰিছে, অসমত মানে ৰঙা চকু দেখুৱাই আছে। মানে কি এইটো অৰ্থ কি হ'ল? মানে মই শিৱসাগৰক ধুবুৰী বনাই দিম, কি মানে এইটো? ভাষণ দিবলৈ বিচাৰি নাপালা বেলেগ বস্তু আৰু? বৰ অসম, এইটোকে বৰ অসম তুমি কৰিবা? শিৱসাগৰক ধুবুৰী বনাই দিলে তেতিয়া বৰ অসম হৈ যাব মানে, বুজি পাইছেনে? এইটো হৈছে তেওঁলোকৰ ভাষ্য মানসিকতা। ৰেজাউল কৰিমে নিজৰ ভিতৰত কি সোমাই ৰাখিছে চাওক, কিমান বিষাদ, মানে কিমান আপোনাৰ লেতেৰা চিন্তাধাৰা, ভয়ংকৰ চিন্তাধাৰা সোমাই আছে মন মগজুত, ভাবি চাওকচোন। তেওঁলোকে এইটো আশা লৈ জীয়াই আছে, ধুবুৰীক কি মানে শিৱসাগৰক কি বনাই দিব, ধুবুৰী বনাই দিব। তিনচুকীয়াৰ ওপৰত তেওঁলোকৰ নজৰ, ডিব্ৰুগড়ৰ ওপৰত তেওঁলোকৰ নজৰ, যোৰহাটৰ ওপৰত তেওঁলোকৰ নজৰ, লখিমপুৰৰ ওপৰত তেওঁলোকৰ নজৰ। মানে এই আপোনাৰ আপাৰ আছামৰ যিবোৰ খুব সৌন্দৰ্যৰে পৰিপূৰ্ণ, যিবোৰ ঐতিহ্যপূৰ্ণ যিবোৰ অঞ্চল, সেই অঞ্চলসমূহক ধুবুৰী বনাই দিব বিচাৰে। এয়া হৈছে তেওঁলোকৰ মনৰ আশা, আৰু সেই কথাটো কৈ দিলে। আৰে বাবা, শান্তি সম্প্ৰীতিৰ কথা ক'বলৈ গ'লে বহুত বাক্য থাকে, বহুত শব্দ থাকে। এইটো কেনেকুৱা শব্দ বাক্য?
ৰেজাউল কৰিম পঢ়া শুনা কৰিছানে নে এনেই খালি সহজ সৰল মানুহখিনিক লৈ পেলাই চিঞৰ বাখৰ কৰি তোমাৰতো এইটোৱে উদ্দেশ্য আছিলে মই জানো যোৱা 2 বছৰে মই ৰেজাউল কৰিমৰ নাটকখিনিৰ কথা ৰাইজক কৈ আহিছো যে এই মানুহটোৰ এটা উদ্দেশ্য আছে ৰাজনীতি কৰা আৰু এই সহজ সৰল চৰ চাপৰিৰ মানুহখিনিক নদীৰ কিনাৰত থকা সহজ সৰল মানুহখিনিক লৈ পেলাই ৰাজনীতি কৰাটো হৈছে এই ৰেজাউল কৰিমৰ উদ্দেশ্য আছিলে সেইকাৰণে এই আমচু ত্যাগ কৰি পেলাই গৈ পেলাই তাতে সোমালে বুজিছেনে এইটো মানে বহুত দিনৰ আশা আছিলে এই আশাকে লৈ জীয়াই আছিলে ৰেজাউল কৰিম বাবা তই আমচু কৰি আছিলি আমচু কৰি থাক না তোক কোনে কৈছে ৰাজনীতিত আহিবলৈ কাৰণে তাৰমানে এইটো মনৰ আশা আছিলে এই আশাটো পূৰণ কৰিবলৈ কাৰণেতো এতিয়াতো ওলাই আহিব লাগিব গতিকে একেবাৰে নগ্ন হৈ ওলাই আহিলে বুজি পাইছেনে মই আগতীয়াকে কৈছিলো এতিয়া এইবোৰ কথা প্ৰমাণ হৈছে সংখ্যালঘু সমাজ মই চৰ চাপৰিৰ আমাৰ মিয়া মানুহখিনিক মই অনুৰোধ জনাম আপোনালোকে বুজিব চেষ্টা কৰক এটা সময়ত জাতিটো ধ্বংস কৰিলে মিয়া সমাজক ধ্বংস কৰিলে আজমলে ধ্বংস কৰিলে যি টি মন্তব্য ওলোটা পোলোটা মন্তব্য দি আজমলটো উৰি গ'ল ঠিক আছে এতিয়া আজমলৰ জাগা লৈছে আহি ৰেজাউল কৰিমে এতিয়া জাতিটোক যি এটা সন্মান অলপ চলপো কৰবাত যদি আছিলে সেইখিনি ধ্বংস কৰি পেলালে এই ৰেজাউল কৰিমে ধ্বংস কৰিলে একদম এনেকুৱা দুৰ্গন্ধ ওলাইছে গোটেই অসমত ৰেজাউল কৰিমৰ বাবা আৰু বেলেগ কিবা তুমি ভাষণ বিচাৰি নাপালা নেকি আৰু এটা এইটো আমিনুল ইছলাম এইটো ঢিং নে কৰ জানো এইটো বিধায়ক আছিলে যে আমিনুল ইছলামটো জেলত আছিলে সোমাই নিজৰ ওলোটা পোলোটা মন্তব্য কৰি জেললৈ গৈছে এতিয়া ওলাই আহি পেলাই ৰাইজক বুজাই আছে মই তোমালোকৰ কাৰণে জেললৈ গৈছিলো তোমাৰ জিভা কণ্ট্ৰলত নাথাকে যি টি কথা কবা দেশ বিৰোধী কথা কবা কৈ পেলাই তুমি জেললৈ যাবা আৰু ওলাই আহি পেলাই সহজ সৰল চৰ চাপৰি মানুহবিলাকক ক'ব মই তোমালোকৰ কাৰণে জেলত সোমাই আছিলো নহয় মই তোমালোকৰ কাৰণে নোখোৱাকে আছিলো নহয় মই তোমালোকৰ কাৰণে কষ্টত আছিলো নহয় নিজৰ ভুলৰ কাৰণে গৈ পেলাই ৰাইজক কি কৰে উল্লু বনায় আৰু যোৱাকালিনে পৰহি দেখিছো কোনোবা কৰবাত নামাজ পঢ়ি আছে ৰাস্তাৰ কিনাৰত এইটো আমিনুল ইছলামৰ এক ভণ্ডামি হয় আমিনুল ইছলামক মই হকিয়াই দিছো মোল্লাগিৰি আমিনুল ইছলামৰ মই উলিয়াই দিম কিন্তু মই হকিয়াই দিছো কিন্তু আমিনুল ইছলামক আৰু এবাৰ যদি খালি ৰাস্তাৰ কিনাৰত কৰবাত নামাজ পঢ়া আমিনুল ইছলামক দেখো তেতিয়াহ'লে মই ওলাই আহিবলৈ বাধ্য হ'ম মুস্তাফা কামাল আজাৰী অসমত আছে ঠিক আছে মোল্লাগিৰি অসমত নকৰিবা আমিনুল ইছলাম তুমি ঠিক আছে এতিয়া ৰূপহী সমষ্টিৰ পৰা খেলিব তাৰে ৰাইজক উল্লু বনাবলৈ কাৰণে এতিয়া কি কৈছে ৰাস্তাত নামাজ পঢ়িছে আমিনুল ইছলামে পাৰিব প্ৰমাণ কৰিবলৈ কোৰাণত কোনটো আয়াতত লিখা আছে ৰাস্তাত নামাজ পঢ়িবি বুলি পাৰিব আমিনুল ইছলামে কোৰাণৰ কোনটো আয়াতত লিখা আছে ৰাস্তাত নামাজ পঢ়িবলৈ আমিনুল ইছলামে এই জনমত প্ৰমাণ কৰিব পাৰিব আমিনুল ইছলামে প্ৰমাণ কৰিবলৈ কোৰাণত ক'ত লিখা আছে ৰাস্তাত নামাজ পঢ়িবলৈ কাৰণে এক মহা ভণ্ডামি আমিনুল ইছলামৰ এইটো একমাত্ৰ ভোট ল'বলৈ কাৰণে নামাজক এতিয়া তেওঁলোকে ৰাজনীতিৰ অস্ত্ৰ বনাইছে আহিলা বনাইছে আৰু নামাজ ৰোজা কোৰাণক লৈ তোমালোকে ৰাজনীতি আৰম্ভ কৰিছা লাজ বোলা বস্তুটো নাই আমিনুল ইছলামৰ লাজ আছে আমিনুল ইছলামৰ এতিয়া নামাজক লৈ ৰাজনীতি আৰম্ভ কৰিছে ভাবি চাওক কিমান তললৈ নামিছে ভোটৰ কাৰণে আমিনুল ইছলামৰ ওচৰত গাড়ী আছে আমিনুল ইছলামে নিজৰ গাড়ীখন লৈ পেলাই যদি আগবাঢ়ি যায় যিটো ৰূপহী অঞ্চল বা ঢিং অঞ্চলত চাগে প্ৰতি 2-3 কিলোমিটাৰ মূৰে মূৰে মছজিদ আছে 2-3 কিলোমিটাৰ মূৰে মূৰে ঢিং বা ৰূপহীত মছজিদ আছে সেই তেনেকুৱা মছজিদ থকা এৰিয়াত নিজৰ গাড়ী আছে সিকিউৰিটি আছে ঠিক আছে 4-5খন গাড়ীটো লৈ ফুৰে চাগে লগত সেই গাড়ী কেইখনত উঠি পেলাই এটা মছজিদলৈ কেলে নগ'ল আমিনুল ইছলাম ৰাইজ আপোনালোকে বুজক মই ৰূপহী সমষ্টিক এই ৰাইজক জনাব বিচাৰি আছো আপোনালোকক ডুবাই দিব এই আমিনুল ইছলামে আমিনুল ইছলাম এটা মহা মস্ত এটা মানে ওহাবি হয় মানে হজৰত মহম্মদক অলপো সন্মান নকৰে জীৱনত থিয় হৈ পেলাই হজৰত মহম্মদক সালাম পঢ়া নাই বুজিছেনে হজৰত মহম্মদক সন্মান জনাই পোৱা নাই আমিনুল ইছলামে আমিনুল ইছলামৰ বাপেকেও জনোৱা নাই ঠিক আছে আমিনুল ইছলামে হজৰত মহম্মদক সন্মান জনাই নাপালে এনেকুৱা এজন মানুহ যাৰ ইছলামৰ অলপো নলেজ নাই একদম টোটেল জিৰ' নলেজ আমিনুল ইছলামে আৰু এবাৰ ৰাস্তাৰ কিনাৰত নামাজ পঢ়ক খালি কৰবাত আমিনুল ইছলামক মই মুকলিয়াকৈ লাইভৰ মাধ্যমেৰে মাতি আনিবলৈ বাধ্য হৈ যাম সেইকাৰণে মই আমিনুল ইছলামক ক'ব বিচাৰিম
এই UDFৰ আমিনুল ইছলাম, তুমি যি বাবা পঢ়িলা, তুমি ক্ষমা খুজি ল'বা, তুমি নামাজক লৈ পেলাই তুমি ৰাজনীতি নকৰিবা, ঠিক আছে? ইয়াত কোনো হাবি জংগল নাছিলে, কোনোবা মৰুভূমি নাছিলে যে তোমাৰ মছজিদ নাই, কোনোবা তুমি একেবাৰে কোনোবা বোলে এনেকুৱা জেগাত তুমি নাছিলা যে তাত মছজিদ নাই, তুমি ৰাস্তাৰ কিনাৰত নামাজ পঢ়িবলগীয়া হৈ গ'ল, বাধ্য হৈ গ'লা তুমি। তোমাৰ এনেকুৱাও অসুবিধা নাছিল যে তোমাৰ ওচৰত গাড়ী নাছিলে, গাড়ীত তেল নাছিলে। তোমাৰ ওচৰত গাড়ী আছে, গাড়ীত তেল আছে, তুমি নিজে এটা বিধায়ক হৈ পেলাই তোমাৰতো এনেকুৱা কোনো ইমাৰ্জেঞ্চি নাছিলে। তোমাৰ কিবা মিটিং আছিলে তো মিটিং কেনচেল কৰা। তুমি যদি ইমান আল্লাহ ভক্ত হোৱা, তুমি যদি ইমান ইছলাম ভক্ত হোৱা, তো তোমাৰ মিটিং কেনচেল কৰি তুমি কিয় নামাজ পঢ়িব নগলা মছজিদলৈ? তুমি মানুহক কেলে নকলা ৰাইজ আপোনালোকে বহক মই নামাজটো পঢ়ি আহোঁ? তোমাৰ ওচৰত পাৱাৰ আছিলে, তুমিতো পাৱাৰলেছ নাছিলা আমিনুল ইছলাম। তুমি কাক উল্লু বনাই ফুৰিছা? তুমি ভোট ল'বলৈ কাৰণে তুমি এতিয়া নামাজক তুমি সুবহানাল্লাহ, ভোট ল'বলৈ কাৰণে নামাজক লৈ পেলাই ৰাজনীতি ইমান তললৈ নামিছে এতিয়া ইহঁতি, ইমান তললৈ নামিছে। মানুহৰ ভোট পাবলৈ কাৰণে নামাজ পঢ়ি দেখাই আছে মই বহুত ডাঙৰ মানে আল্লাহৰ ভক্ত হওঁ, মোতকে ডাঙৰ পৰহেজগাৰ নাই, মোতকে ডাঙৰ ভাল মানুহ নাই, মোতকে ডাঙৰ ধাৰ্মিক ব্যক্তি পৃথিৱীত নাই। চোৱা ৰাইজ, মই ৰাস্তাৰ কিনাৰত মোৰ গাড়ী ৰখাই ৰাস্তাত একদম ভিৰ ভাৰ লগাই ৰোড জাম কৰি মই নামাজ পঢ়ি আছো। মই ইমান ডাঙৰ এতিয়া মানে মহাপুৰুষ হৈ গলো, মই এক অক্ত নামাজ মই কাজা নকৰো, মই ইমানেই ভাল মানুহ হওঁ, মই ৰাস্তাৰ কিনাৰত নামাজ পঢ়ি আছো। এইবোৰ দেখাব আহিছে। ইয়াকে কৈ ৰিয়াকাৰী। এনেকুৱা নামাজ মুখত দলিয়াই দিব আল্লাহে, এনেকুৱা নামাজ মুখত দলিয়াই দিব। এনেকুৱা নামাজ মুখত দলিয়াই দিব। মই দেখুৱাই আছো আপোনালোকক, ক'ত আছে? কোৰাণত আছে এনেকুৱা নামাজ দলিয়াই দিব মুখত। ৰ'ব মই দেখুৱাইছো, কোৰাণখন লৈ আহিছো। ব্যস্ততাৰ কাৰণে মই আলোচনাবোৰ কৰিব পৰা নাই। কোৰাণত আছে আমিনুল ইছলামৰ নামাজ আল্লাহে মুখত দলিয়াই দিব। এখন কোৰাণ মোৰ সন্মুখত আছে, এয়া চাওক। কোৰাণত আপোনালোকক মই সূৰা নম্বৰ আপোনালোকক মই কৈ দিছো দেই, সূৰা নম্বৰটো কৈ দিছো, তেতিয়া আপোনালোকে অলপ পঢ়ি চাব পাৰিব। আমিনুল ইছলামৰ নামাজ আল্লাহে মুখত দলিয়াই দিব। মই নগাঁও অঞ্চলৰ ৰাইজক জনাব বিচাৰিম, আপোনালোকে মোক বেয়া পাব পাৰে, ঠিক আছে, কিন্তু যিটো সঁচা আপোনালোকে এইটো বুজক। ৰাজনীতি মই কেতিয়াও কৰা নাই, ৰাজনীতি মোৰ কেতিয়াও জীৱনত এইবোৰ মোৰ আপোনালোকে মোক নাপায়, আশে পাশে নাপায় ৰাজনীতিৰ। কাৰণ মই আল্লাহ ঈশ্বৰ ভগৱানৰ কাম কৰি আছো। আল্লাহ ঈশ্বৰ ভগৱানৰ কাম যিসকলে কৰে নহয়, তেওঁলোকে এইবিলাকত কেতিয়াও ওচৰে পাজৰে নাযায়, ঠিক আছে। আজিৰ তাৰিখত আৰু এনেই ৰাজনীতিটো ভাল বস্তু আছিলে এটা সময়ত, আজিৰ তাৰিখততো যিহেতু আপোনালোকে জানে, তো মোৰ এইবিলাকত আশা নাই। আপোনালোকে মোক কয় ন যে মই ৰাজনীতি কৰিব চেষ্টা কৰো বুলি, মোক কেতিয়াবা আপোনালোকে দেখিছে নেকি? মোক কেতিয়াবা শুনিছে নেকি আপোনালোকে? MP ইলেকশ্যন গ'ল, এতিয়া আকৌ আপোনাৰ এইটো ইলেকশ্যন আহি পালে, কেতিয়াবা শুনিছে? পঞ্চায়ত গ'ল, কেতিয়াবা শুনিছে মোৰ কথা? কিন্তু যিবিলাককে আপোনালোকে লিডাৰ বুলি ভাবিছিলে, আপোনালোকক উদ্ধাৰ কৰিব বুলি ভাবিছিলে, সেইবিলাকেই আপোনালোকৰ লগত ৰাজনীতি কৰি আছিলে, আপোনালোকক লৈ গেম খেলি আছিলে। মই সেই চৰ চাপৰিৰ ৰাইজক জনাব বিচাৰিম, আপোনালোকক লৈ গেম খেলিলে। ইমান দিনে আপোনালোকক চৰকাৰ বিৰোধী বনালে, দেশ বিৰোধী বনালে, আপোনালোকক সভ্যতা সংস্কৃতি বিৰোধী বনালে, ভাৰতৰ সংবিধান বিৰোধী বনালে আপোনালোকক, ঠিক আছে। বাংলাদেশী চিন্তাধাৰা মন মগজুত সুমুৱাই আপোনালোকক লৈ পেলাই এটা দল বনাই এতিয়া নিজে আপোনালোকৰ ভোট লৈ পেলাই বাছ নিজে মানে এতিয়া 4-5খন গাড়ী লৈ পেলাই চিকিউৰিটি লৈ পেলাই বিধায়ক হৈ পেলাই ফুৰিবলৈ আশাত আপোনালোকক উল্লু বনালে। এই ৰেজাউল কৰিমে উল্লু বনালে। গোটেই অসমৰ এই আমাৰ মিয়া মানুহখিনিক ৰেজাউল কৰিমে উল্লু বনালে। ৰেজাউল কৰিমৰ আশা আছিলে বিধায়ক হোৱাৰ, আৰু সেইটো ওলাই আহিলে। আৰু কি নাটক কান্দিছে, বাপৰে বাপ। যিদিনা আমচু এৰিছে সেইদিনা ৰেজাউল কৰিমৰ কান্দোন দেখি এনেকুৱা লাগিছে ৰেজাউল কৰিমৰ কোনোবা মৰি থাকিলে চাগে। মই প্ৰথমতে ভাবিছিলো ৰেজাউল কৰিমৰ পত্নীৰ কিবা হ'ল নেকি বাৰু, ইমান কান্দিছে কেলে। তাৰপিছত গম পালো নহয়, চব ঠিকে আছে, ৰেজাউল কৰিমে আমচু ত্যাগ কৰিছে। ইমানেই কান্দিছে মানে, বাপৰে বাপ, ইমান জাতি প্ৰেম মইতো দেখা নাই ক'তো। আৰু ৰেজাউল কৰিম তামাম জাতি প্ৰেমী মানুহ হয় দেই, ইমান কান্দিছে, বাপৰে বাপ, ইমান কান্দিছা ৰেজাউল কৰিম তুমি, ইমান কান্দিছা। আচ্ছা, আমিনুল ইছলামৰ কথাটো ক'ব বিচাৰিছিলো। সূৰা নম্বৰ 107,
আপোনালোকে সূৰা নম্বৰ 107 পঢ়িব। সূৰা নম্বৰ 107 আমিনুল ইছলামৰ নামাজ আল্লাহে মুখত দলিয়াই দিব। মুস্তাফা কামাল আজহাৰীয়ে কৈছে আমিনুল ইছলামক প্ৰত্যাহ্বান জনাইছো, আমিনুল ইছলামৰ যদি সাহস আছে মোৰ লগত কথা পাতক চাওঁ কিমান মুল্লাগিৰি আছে আমিনুল ইছলামৰ ভিতৰত। আমিনুল ইছলামৰ নামাজ মুখত দলিয়াই দিব। সূৰা নম্বৰ 107 107 নম্বৰ সূৰা। আৰাইতাল্লাযী ইউকাযযিবু বিদ্দিন فذلك الذي يدعو اليتيم ولا يحض على طعام المسكين فويل للمصلين الذين هم عن صلاتهم ساهون الذين هم يراؤون বুজি পাইছেনে? ওয়ায়ামনাউনাল মাউন কি কৈছে ইয়াত? আমিন ইছলামে বুজি লওক। আল্লাযীনা হুম ইউৰাউন স্পষ্টকৈ কৈ দিছে, যিসকলে মানুহক দেখাবলৈ কাৰণে নাটক কৰি কৰি যিসকলে নামাজ পঢ়ে নহয় তেওঁলোকক নৰকত দলিয়াই দিব। আল্লাযীনা হুম ইউৰাউন, যিসকলে নাটক কৰিবলৈ কাৰণে নামাজ পঢ়ে তেওঁলোকক নৰকত দলিয়াব। আল্লাযীনা হুম ইউৰাউন, এতিয়া আপোনালোকে নিজেই কওক। এই কি ক'ব এতিয়া আপোনালোকে কওকচোন মোক। এই আমিনুল ইছলামে যিটো নামাজ পঢ়িলে, ঠিক আছে, এই নামাজৰ কি অৰ্থ? আপোনালোকে বুজি পাইছেনে ৰাইজ? স্পষ্টকে আল্লাহে কৈছে আল্লাযীনা হুম ইউৰাউন। আমিনুল ইছলামে মানুহক দেখাবলৈ কাৰণে নামাজ পঢ়িছিলে ৰাস্তাৰ কিনাৰত, আৰু সহজ সৰল মানুহক দেখাব বিচাৰি আছিলে যে মই খুব ধাৰ্মিক ব্যক্তি হওঁ, মই বহুত ভাল মানুহ হওঁ, মই ৰাস্তাৰ কিনাৰত নামাজ পঢ়িছো আৰু এই বাংলাদেশী পৰিৱেশ মই সৃষ্টি কৰিছো। এইটোৱে হ'ল নহয়। এই যিটো নাটক আমিনুল ইছলামে কৰিছে সেইটোক আল্লাহে কোৰাণৰ সূৰা নম্বৰ 107 107 নম্বৰ যিটো সূৰা তাতে কৈছে আল্লাযীনা হুম ইউৰাউন ফাৱাইলুল লিল মুছল্লিন। বুজি পাইছেনে? নৰকত দলিয়াই দিব সেইসকল নামাজিক। বুজি পাইছেনে? সেইসকল নামাজিক নৰকত দলিয়াই দিব। কাক দলিয়াব? নামাজ পঢ়া মানুহক। ফাৱাইলুল লিল মুছল্লিন, সেইসকল নামাজিক দলিয়াই দিব। আল্লাযীনা হুম ইউৰাউন, যিসকলে মানুহক দেখাবলৈ কাৰণে নামাজ পঢ়ে। সুবহান আল্লাহ। কোৰআন, সুবহান আল্লাহ। কোৰআনখন সঁচাকে মানিব লাগিব নহয়। প্ৰতিটো কথা তাতে আছে। মানুহক দেখাবলৈ কাৰণে যিসকলে নামাজ পঢ়ে আল্লাহে দলিয়াই দিব নৰকত। ভাবি চাওক শ্ৰদ্ধা ৰাইজ, মই কোনো ধেমালি কৰা নাই, সম্পূৰ্ণ ৰেছপন্সিবিলিটি, দায়বদ্ধতা সহ এই কথা কৈ আছো মই। যিসকলে দেখাবলৈ কাৰণে এইবোৰ কৰি ফুৰিছে সমাজত তেওঁলোকক নৰকত দলিয়াব, আৰু যিসকলে এনে কৰ্মক সমৰ্থন কৰিছে তেওঁলোককো দলিয়াই দিব, চবকে দলিয়াই দিব। এইটো মনত ৰাখিব আপোনালোকে। সেয়েহে কেতিয়াও এনে কৰ্ম নকৰিব, মানুহক দেখাবলৈ কাৰণে নামাজ নপঢ়িব। তো এইটো হৈছে আমিনুল ইছলামৰ এক মহা নাটক, এক মহা ভণ্ডামি। আমিনুল ইছলামে অনাগত দিনত এনেকুৱা ভণ্ডামি নকৰিবলৈ কাৰণে মই তেখেতক সকীয়াইও দিছো আৰু অনুৰোধো কৰিছো। অনুৰোধ কৰাৰ প্ৰয়োজন মোৰ নাই, ঠিক আছে, সকীয়াই দিছো। অনাগত দিনত যাতে এই ধৰ্মক লৈ পেলাই ভণ্ডামি আমিনুল ইছলামে যাতে নকৰে। তাহলে মই নামিবলগীয়া হ'ব, আৰু মই তলে তলে মই মনে মনে বহি থাকো, মই নামিবলগীয়া হ'ব আৰু। আৰে ভাই, কোৰআনক লৈ পেলাই, নামাজক লৈ পেলাই তহঁতি ৰাজনীতি কেলে কৰ ৰে? বাপেকৰ নামত ভোট বিচাৰ না, জানা গৈ পেলাই কোৱা না মোৰ বাপেকৰ নামত ভোট দে। নামাজৰ নামত কেলে ভোট বিচাৰিছ? আমিনুল ইছলাম, বাপেকৰ নামত ভোট বিচাৰিল বাবা? তো কোৰআনৰ নামত, নামাজৰ নামত ভোট বিচাৰিবি, ধৰ্মৰ নামত ভোট বিচাৰিবি এতিয়া? গতিকে এই ভণ্ডামি আপোনালোকে মনত ৰাখিব। আমিনুল ইছলামৰ এক মহা ভণ্ডামি। নামাজৰ নামত ভোট বিচাৰি ফুৰিছে, কোৰআনৰ নামত ভোট বিচাৰি ফুৰিছে, টুপি পাঞ্জাবীৰ নামত ভোট বিচাৰি ফুৰিছে, আৰু এক বাংলাদেশী পৰিৱেশ সৃষ্টি কৰিছে এই অসমত। এই ৰাস্তাৰ কিনাৰত নামাজ পঢ়া স্বভাৱটো হৈছে বাংলাদেশী বিলাকৰ। এইটো কোনো অসমীয়া মুছলমানৰ এই স্বভাৱ হ'ব নোৱাৰে। আজিলৈকে আমি দেখা নাই অসমীয়া মুছলমানে কেতিয়াবা ৰাস্তাৰ কিনাৰত নামাজ পঢ়িছে। কোনো অসমীয়া মুছলমানে নাই পঢ়া। বাংলাদেশী মূলৰ যিসকল বা বাংলাদেশী চিন্তাধাৰাৰ যিবোৰ মুছলমান তেওঁলোকে ৰাস্তাৰ কিনাৰত নামাজ পঢ়ে, তেওঁলোকে পঢ়ে, ঠিক আছে। এই গৰিয়া, মৰিয়া, ছৈয়দ, জোলাহা, ঠিক আছে, কাকো আপোনালোকে নেদেখে ৰাস্তাৰ কিনাৰত নামাজ পঢ়াটো।
এই ভণ্ডামি তেওঁলোকে নকৰে ঠিক আছে কিন্তু এই বংগমূলীয় যিসকল আছে তাৰে মাজত 2-4জন এনেকুৱা মানসিক লেতেৰা মানসিকতাৰ আছে তেওঁলোকে ৰাস্তাৰ কিনাৰত নামাজ পঢ়ে কাৰণ সেইটো বাংলাদেশী চিন্তাধাৰা হয় পাকিস্তানী চিন্তাধাৰা হয় আফগানিস্তানী চিন্তাধাৰা হয় এই আপোনাৰ ৰেল ষ্টেচনত নামাজ পঢ়িব ৰেলখন গুচি যায় তেতিয়া দৌৰা দৌৰি কৰি নামাজ চামাজ এৰি দৌৰি পেলাই পাগলৰ লিখীয়া যায় তেতিয়া ৰেল আপোনাৰ ট্ৰেইনখন ধৰিবলৈ কাৰণে কেলে বাবা তই নামাজ পঢ়ি আছ ন ট্ৰেইনখন গুচি গৈছে কেনেকে গম পালি মই এটা ভিডিঅ' ক্লিপ পাইছো যোৱা 2 দিন পূৰ্বে কোনোবা এগৰাকী ট্ৰাইবেল মহিলা হ'ব চাগে অৰুণাচলৰ অলপ বেকাতৰা হিন্দী ভাষাত কথাটো কৈ আছিলে তাতে ভিডিঅ' ক্লিপটো তেওঁ শ্বেয়াৰ কৰিছে তাতে তেওঁ কৈছে দেখো ইন লোগো কা হালত ইন লোগো কি হালত দেখো মানে নামাজ পঢ়ি আছে ট্ৰেইন ষ্টেচনত ট্ৰেইনখন যেতিয়া যাব ললে গোটেই নামাজ চামাজ এৰি বুজিছেনে দৌৰা দৌৰি কৰি একদম এজনে আনজনক গতি কাপোৰ চাপোৰ উঠাবলৈ কাৰণে সময় নাই আৰু পাগলৰ লিখীয়া টুপি চুপি পৰি গৈছে কাৰোবাৰ তেনেকে দৌৰা দৌৰি কৰি ট্ৰেইনত উঠিছে কেনেকুৱা নামাজ পঢ়িছা ৰে বাবা ট্ৰেইনখন গৈ আছে কেনেকে গম পালা আৰু ইমানেই ধ্যানমগ্ন নে তোমালোক ইমান একান্ত মনে নামাজ পঢ়িছানে যদি আল্লাহৰ ধ্যানত পাগল হৈ আছিলা আল্লাহৰ প্ৰেমত পাগল হৈ আছিলা ট্ৰেইনখন গুচি গৈছে কেনেকে গম পালা কি নাটক বাজি নামাজ এইবোৰ কি নাটক আমিনুল ইছলামে নামাজ পঢ়ি আছে ৰাস্তাৰ কিনাৰত বুজিছেনে ভোটৰ কাৰণে এইবোৰ কৰিছে এইবোৰ নকৰিব ৰাইজ আপোনালোকে কথাখিনি বুজক ধ্বংস কৰি পেলাব আপোনালোকে এতিয়াও বুজি লওক ঠিক আছে মই মুকলিয়াকে কৈছো এইবিলাক কাকো ভোট নিদিব UDFকো ভোট নিদিব কংগ্ৰেছকো নিদিব ঠিক আছে আপোনালোকে কষ্ট পাইছে বিজেপিৰ কাৰণে নহয় বিজেপিয়ে আপোনালোকক সুখো দিব সান্তনাও দিব বুজি পাইছে বিজেপিয়ে আপোনালোক সুখো দিব সান্তনাও দিব আপোনালোকে বিজেপিক আপোন কৰি লওক বিজেপিয়ে আপোনালোকক আপোন কৰি ল'ব সিধা কথা ঠিক আছে নহলে কংগ্ৰেছেতো ডুবালে UDFেতো ডুবালে আৰু কোনেনো বচাব জিকাটো কনফাৰ্ম হৈ আছে নহয় বিজেপিটো জিকিব কোনে ৰখাব বিজেপিক কোনে হৰাব কোনো নাই পাইজানে হৰাব নেকি পাইজানেতো হৰাব নোৱাৰে গতিকে আপোনালোকৰ ভৱিষ্যতৰ ভালৰ কাৰণে মই কৈছো ঠিক আছে সকলো জায়গাতে আপোনালোকে ঠিক আছে আপোনালোকৰ নিজা কেণ্ডিডেট আপোনালোকে লওক চৰকাৰৰ লগত আলোচনা কৰক মুছলমানকে লওকচোন কেণ্ডিডেট বনাওকচোন বিজেপিৰ পৰা বনাওক ঠিক আছে ভোট দিয়ক চিধা কথা মই এইবোৰ লুকা বাগুৰ মই কথা ভাল নাপাওঁ মই চিধা ক'ব বিচাৰিম যদি ভৱিষ্যত আপোনালোকে ভালকে থাকিব বিচাৰে একদম ধুবুৰীৰ পৰা হদিয়ালৈকে ঠিক আছে ধুবুৰীৰ পৰা হদিয়ালৈকে আমাৰ সংখ্যালঘু আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি যদি শান্তিত থাকিব বিচাৰে বিজেপিক ভোট দিয়ক চিধা কথা বিজেপিয়ে বহুত কাম কৰিছে অসমৰ উন্নতিৰ কাৰণে বহুত কাম কৰিছে অসমৰ সভ্যতা সংস্কৃতিৰ কাৰণে বহুত কাম কৰিছে ঠিক আছে বহুত উন্নয়নৰ কাম কৰিছে যিখিনি 50, 60 হ'ব 70 বছৰে কংগ্ৰেছে কৰিব পৰা নাই আৰু UDFটো জন্মই লোৱা নাছিলে সেইবোৰ কৰিব নোৱাৰে অনাগত 100 বছৰটো কৰিব নোৱাৰে তেওঁলোকে যিখিনি কষ্ট আপোনালোকে পাইছে নিজৰ ভুলত পাইছে নিজৰ মানসিকতাৰ ভুলত পাইছে সেইখিনি কষ্ট পাবলগীয়া আছিলে আৰু অনাগত দিনত আৰু কষ্ট পাব যদি এতিয়া আপোনালোকে শুধৰণি নকৰে নিজৰ ভুলখিনি ঠিক আছে অসমত থাকি যদি বাংলাদেশী সভ্যতা সংস্কৃতি আমি ভাল পাওঁ অসমত থাকি যদি বাংলাদেশৰ ৰেডিঅ' শুনো অসমত থাকি যদি বাংলাদেশী মোল্লাৰ ভাষণ শুনো আমি ঠিক আছে অসমত থাকি যদি বাংলাদেশী নীতি নিয়ম মানি চলো অসমত থাকি তলে তলে যদি পাকিস্তানী চিন্তাধাৰা লৈ চলো অসমত থাকি যদি পাকিস্তানৰ নীতি নিয়মখিনি সমৰ্থন কৰো আমি তেতিয়াহ'লে এই অসমত আপোনালোকে কেতিয়াও শান্তি নাপাব আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যতে কেতিয়াও শান্তিত থাকিব নোৱাৰিব আপুনিও থাকিব নোৱাৰিব অসমত থাকি অসমৰ মুছলমান হ'ব চেষ্টা কৰক তেতিয়াহে শান্তি আহিব ঠিক আছে তো এটা কথা হ'ল মইতো ৰাজনীতিৰ মেটেৰিয়েল নহওঁ মই এইবোৰ ভাল নাপাওঁ কিন্তু সাজেশন বোলা বস্তুটো আছে পৰামৰ্শ বোলা বস্তুটো আছে সেইটো আমি দিব লাগিব আৰু মোৰ কৰ্তব্য অসমত যেহেতু মই অকলে এজন আজহাৰী আপোনালোকেতো মোক সেইখিনি মৰম নিদিয়ে সেইখিনি আপোনালোকে মোক নুবুজেও একো নাই আপোনালোকে নুবুজিলেও মোৰ কথা কিন্তু মই ক'ব লাগিব নহয় সেয়ে আপোনালোকক কৈছো যিমান সোনকালে পাৰে সকলোৱে ঠিক আছে সকলোৱে কি কৰক এই কথাবোৰ চিন্তা কৰক চিন্তা কৰি যিমান সোনকালে পৰা যায় এই যিবোৰে আমাৰ সমাজখন ধ্বংস কৰিছে ৰেজাউল কৰিমৰ দৰে মানুহ আমিনুল ইছলামৰ দৰে মানুহ আজমলৰ দৰে মানুহ আজমল ফেমিলি আনফৰ ফেমিলি এই গোটেই ফেমিলিবিলাক আপোনালোকে ত্যাগ দিয়ক দি পেলাই আপোনালোকে অসমীয়া হিচাপে যিকোনো মানুহক আপোনালোকে আগবঢ়াই দিয়ক যিজন মানুহ অসমীয়া হ'ব অসমীয়াৰ কাৰণে কাম কৰিব নিজেও অসমীয়া সভ্যতা সংস্কৃতি লৈ পেলাই আপোনালোকে আগবাঢ়িব চেষ্টা কৰক নহলে কিন্তু কোনেও নোৱাৰে বচাবলৈ কাৰণে
ঠিক আছে আৰু এই ৰেজাউল কৰিমৰ যিটো কথা ক'লো আপোনালোকক যে ৰেজাউল কৰিম চৰকাৰক মই আকৌ হুকিয়াই দিছো ৰেজাউল কৰিম চৰকাৰে যিখিনি মন্তব্য কৰিলে কৰাৰ পিছতো উপায়হীন হৈ পেলাই বাধ্যত পৰি পেলাই মন্তব্যখিনি উঠাই লৈছে দেই যেতিয়া ৰাইজে ধৰিলে প্ৰতিক্ৰিয়া হ'ল ঠিক আছে যেতিয়া অসম গৰম হৈ গ'ল সকলোৱে যেতিয়া প্ৰতিবাদ কৰি দিলে তাৰপিছত উপায়হীন হৈ পেলাই মন্তব্যটো উঠাই লৈছে নহলে এই মন্তব্যটো অন্তৰৰ পৰা কৰিছিলে এইটো মন্তব্য তেওঁৰ অন্তৰত এতিয়াও আছে এইটো অন্তৰৰ ভিতৰত সোমাই থকা কথাটো ওলাই আহিছিলে বুজিছেনে কিন্তু উপায়হীন হৈ পেলাই উইথড্ৰ কৰিছে কিন্তু ভিতৰত সেইটো চিন্তাধাৰাই আছে ৰেজাউল কৰিমে সেইটোৱে এতিয়াও বিচাৰিব যে কি কৰি দিয়া যাওক শিৱসাগৰখন বনাই দিয়া যাওক ধুবুৰী তিনচুকীয়া বনাই দিব ধুবুৰী ডিব্ৰুগড় বনাই দিব ধুবুৰী লখিমপুৰ বনাই দিব ধুবুৰী গোটেই উজনি অসমখন বনাই দিব ধুবুৰী এইটো চিন্তাধাৰা ৰেজাউল কৰিমৰ ভিতৰত আছে ৰেজাউল কৰিমৰ আৰু হাড়ে মগজুৱে এইটো চিন্তাধাৰা সোমাই আছে আৰু এইটো টাৰ্গেট লৈ তেওঁলোক জীয়াই আছে আৰু ৰেজাউল কৰিমে এই কথাটো প্ৰমাণ কৰিছে ৰাইজ প্ৰমাণ কৰিছে আৰু কি প্ৰমাণ লাগে অসমৰ ৰাইজক আৰু কি প্ৰমাণ লাগে ৰেজাউল কৰিমে কৈয়ে দিলে এতিয়া আকৌ কৈছে যে কি কৈছে এইটো মই বাইটটো শুনা নাই কিন্তু মই বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ চাইছো যে আপোনাৰ এইটো কি কয় শিৱসাগৰৰ ডিচি বনাই দিব বোলে শিৱসাগৰৰ ডিচি বনাই দিব আৰু আপোনাৰ কি কয় মানে তিনচুকীয়াৰ ডিচি ডিব্ৰুগড়ৰ ডিচি বনাই দিব লাগে বনিব লাগে কি কথা মানে এইবোৰ কি কাজিয়া লগোৱা কথা কেলে হা বাবা তোৰ ডিচি বনাব আছে তো বনা না তো তিনচুকীয়া ডিব্ৰুগড় আৰু তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰক টাৰ্গেট কৰিছ কেলে ৰে বাবা তই মই ৰেজাউল কৰিম মই সুধিছো বাবা তই তোৰ আৰু কাম নাই ৰেজাউল কৰিম তোৰ আৰু কাম নাই তই এবাৰ কবি তিনচুকীয়াক মই বনাই দিম ধুবুৰী আকৌ এবাৰ কবি তই তিনচুকীয়াৰ ডিচি বনাই দিম মই বংগমূলীয় কোনোবা বংগমূলীয় মানুহ এটাক মই বনাই দিম তিনচুকীয়াৰ ডিচি ডিব্ৰুগড়ৰ ডিচি বনাই দিব লাগিব আমি শৈক্ষিক জেহাদ কৰিম কি শৈক্ষিক জেহাদ কি তহঁতি চালা জেহাদৰ বাহিৰে একো বুজি নাপাও নেকি ৰে তহঁতৰ মন মগজুত চালা অন্য একো নাই নেকি ৰে কথাই চালা জেহাদ কৈ থাকো যে কেতিয়াবা কবি চালা জংগী জেহাদ কৰিম কেতিয়াবা কবি চালা আমি শৈক্ষিক জেহাদ কৰিম কি ফাল্টু কথা এইবোৰ মানে মোৰ কিন্তু খং উঠে দেই ৰাইজ মোৰ কিন্তু খং উঠে আপোনালোকে লগ দিলে মই ইহঁতক যে মই এনেকুৱা ধোৱা ধুলোহেঁতেন আপোনালোকে মোক লগ দিয়ক ঠিক আছে এইবোৰ কি হা তো ডিচি বনাবলৈ মন আছে তো বনা না তো তিনচুকীয়াৰ কথা কেলে কওঁ তো শিৱসাগৰৰ কথা বাৰে কেলে কওঁ কি মানে এইবোৰ মানে কি কাজিয়া লগাব বিচাৰিছ নেকি উজনি নামনিৰ মাজত ভাই আমি উজনি মানুহখিনি বহুত শান্তিত আছো তহঁতৰ লেতেৰা চিন্তাধাৰা আমাৰ উজনিত লৈ নাহিবি ঠিক আছে মই আচৰিত পাইছো অসমৰ সকলো দল সংগঠনক মই অনুৰোধ জনাম ৰেজাউল কৰিমৰ বিৰুদ্ধে যিমান সোনকালে পৰা যায় কটকটীয়া ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে ৰেজাউল কৰিমৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম প্ৰশাসনে ৰেজাউল কৰিমৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ৰেজাউল কৰিমে এনেকুৱা কিছুমান মন্তব্য কৰিছে যিবোৰ মন্তব্যৰ জৰিয়তে অসমত কিন্তু এক ডাঙৰ সংঘাত হোৱাৰ সম্ভাৱনা আছে ঠিক আছে এক ডাঙৰ সংঘাত হৈ যাব অসমত কিন্তু অসম কিন্তু ৰক্তাক্ত হোৱাৰ সম্ভাৱনা আছে ৰেজাউল কৰিমক অতি শীঘ্ৰে অসম প্ৰশাসনে আটক কৰিব লাগে আৰু ৰেজাউল কৰিমক একদম আপ টু ইলেকশ্যন ৰেজাউল কৰিমক সোমাই থব লাগে জেলত এই মানুহটোৱে কিন্তু যিবোৰ মন্তব্য কৰি আছে নহয় ই মানে কি বিচাৰিছে আমচু ত্যাগ কৰি পেলাই এতিয়া যি মন যায় তাকে কব হা ডিচি বনাব আছে বনা না তোক কোনে মানা কৰিছে ডিচি বনাবলৈ কাৰণে তই কেলে শিৱসাগৰক কেলে টাৰ্গেট কৰিছ তই বাৰু জাগা বিচাৰি নাপালি আৰু কবলৈ কাৰণে আৰু তই কনা ধুবুৰীৰ ডিচি বনাম বুলি তই কনা নলবাৰী ডিচি বনাম গোৱালপাৰা ডিচি বনাম বুলি কথাটো আপোনালোকে লক্ষ্য কৰক ৰাইজ মানে এওঁলোকৰ মন মগজুত এইবোৰ সোমাই আছে মন মগজুৰ কথাবোৰ কয় গাখীৰ গিলাচৰ ভিতৰত গাখীৰ থাকিলে গাখীৰ ওলাব গিলাচৰ ভিতৰত পানী থাকিলে পানী ওলাব গিলাচৰ ভিতৰত গাখীৰ আছে পানী কেতিয়াও নোলায় তাৰ পৰা গিলাচৰ ভিতৰত পানী আছে গাখীৰ কেতিয়াও নোলায় পাত্ৰৰ ভিতৰত যিটো থাকিব সেইটোৱে ওলাব কিন্তু তো মানুহৰ মন মগজুত যিটো থাকে সেইটোৱে মুখেৰে ওলায় বুজিছানে তো ৰেজাউল কৰিমৰ এইটোৱে চিন্তাধাৰা আছিলে যোৱা যিমান দিন আমচুত আছিলে ৰেজাউল কৰিম এইটো টাৰ্গেটতে আছিলে মানে কি কৰিব লাগে মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিব লাগে অসমৰ প্ৰতিখন জিলাৰ ডিচি এছপি কি হৈ যাওক বংগমূলীয় কোনোবা হৈ যাওক সেইটো তেওঁলোকৰ মানে আশা সেইটো সপোন তেওঁলোকৰ অসমৰ প্ৰতিটো জিলা কি হৈ যাওক মানে ধুবুৰীৰ দৰে হৈ যাওক
এইটো তেওঁলোকৰ আশা, এইটো সপোন লৈ তেওঁলোকে জীয়াই আছে, এইটো তেওঁলোকৰ টাৰ্গেট হয়। সেইকাৰণে চাব প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে যিমান ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ উন্নতিৰ কাৰণে, দেশৰ উন্নতিৰ কাৰণে, তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ প্ৰতিবাদ আছে, প্ৰতিটো কথাতে তেওঁলোকে বিৰোধিতা কৰিছে। কোনো এটা কথাত চৰকাৰক সমৰ্থন কৰা মই আজিলৈকে নেদেখিলো। আৰে চালা দুই এটা কথাততো তহঁতি ছাপৰ্ট কৰিব লাগিছিল নে নাই চৰকাৰখনক? আৰে চৰকাৰখনে কি চব বেয়া কাম কৰিছে নেকি? চব বেয়া কাম কৰিলে নেকি? আমাৰ লখিমপুৰ চাই যাবি, ৰেজাউল কৰিম চাই যাবি, কিমান লখিমপুৰত উন্নতি হৈছে, লখিমপুৰ সমষ্টি চাই যা আহি, ঠিক আছে? 2000 চিট থকা, ঠিক আছে, যিটো হল বনাইছে লখিমপুৰে দেখা নাছিলে। লখিমপুৰত যিটো অভাৰব্ৰিজ বনি আছে 1.5 বছৰতে বনি উঠিছে। এইবোৰ বেয়া কাম কৰিছে নেকি? ৰাস্তা ঘাটবোৰ যে ইমান ধুনীয়া হৈছে, স্মাৰ্ট চিটিলৈ পৰিৱৰ্তন হ'ব ধৰিছে লখিমপুৰ সমষ্টিবোৰ, বেয়া কাম নেকি? অকল লখিমপুৰে নহয়, গোটেই অসমৰ বিভিন্ন সমষ্টিত, ঠিক আছে, বিধায়কসকলে, বিজেপিৰ বিধায়কসকলে ভাল কাম কৰিছে। তো সেই ভাল কামখিনিৰ কিয় তহঁতি প্ৰশংসা নকৰিলি কেতিয়াও? তহঁতৰ চকুত যদি দুই এটা কথা বেয়া আছিলে তো সেইখিনি বিৰোধিতা কৰ, সেইটো তহঁতৰ অধিকাৰ আছে কৰাটো। বাট তহঁতি যিখিনি ভাল আছিলে সেইখিনি কেলে প্ৰশংসা নকৰিলি? কিয়? মানে সেই মানসিকতা কিয় নাই তহঁতৰ ভিতৰত, যে ভালটোক ভাল কম, বেয়াটোক বেয়া কম? ভালটোও বেয়া, বেয়াটোও বেয়া, তহঁতৰ কাৰণে চব বেয়া। তহঁতৰ মনৰ লগত মিলিলে ভাল, নহলে চব বেয়া। কিয় ৰেজাউল কৰিম তহঁতৰ চিন্তাধাৰা এনেকুৱা কেলে? গুৱাহাটীত কিমান উন্নয়নমূলক কাম হৈছে, চব বেয়া হৈছে নেকি? অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ লৈ গৈছে, বেয়া কৰিলে নেকি? আজিলৈকেতো নুশুনিলো। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত এটা মুদ্ৰা জাৰি কৰা হৈছিলে, বেয়া কৰিলে নেকি? আজিলৈকেতো নুশুনিলো। মহিলাসকলে কিমান আঁচনি পায়, তেওঁলোকে সেইবোৰ লৈ পেলাই তেওঁলোকে অলপ হলেওতো তেওঁলোকৰ মনত সান্তনা এটা আহিছে, অলপ হলেওতো দুখ কষ্টবোৰ দূৰ হৈছে। সেইবোৰ বেয়া কৰিলে নেকি? এতিয়া ক'বা আঁচনি দি পেলাই মানুহ কিনিছে। আৰে বাবা, তহঁতৰ যেতিয়া পচন্দ কৰা মানুহৰ চৰকাৰ আছিলে, সিহঁতিতো আঁচনিলৈকে দিয়া নাছিলে। এতিয়াতো ৰাইজে 2 পইচাটো পাইছে ন। নিযুত মইনা যিটো আঁচনি, কিমান মিয়া ছোৱালীয়ে নিযুত মইনা আঁচনিৰ পোৱাৰ পিছত হাঁহি বিৰিঙিছে তেওঁলোকৰ মুখত। মই ইয়াৰ জিন্দা উদাহৰণ হয়, জ্বলন্ত উদাহৰণ হওঁ। কিমান মিয়া ছোৱালীয়ে শান্তি পাইছে মনত। এই ৰেজাউল কৰিম, তইতো কেতিয়াও নকলি যে নিযুত মইনা আঁচনিটো বহুত ভাল আঁচনি হৈছে, আমাৰ সংখ্যালঘু দুখীয়া পিছ পৰি থকা মিয়া ল'ৰা ছোৱালীবিলাকেও পইচা পাইছে, আৰু তেওঁলোকে পঢ়িবলৈ কাৰণে তেওঁলোকে আশা পাইছে, তেওঁলোকৰ জীৱনত কৰবাত নহয় কৰবাত কিবা এটা আশা পাইছে তেওঁলোকে যে পঢ়িব পাৰিম চাগে। এইটোতো তই কেতিয়াও নকলি। এতিয়া বাবু আঁচনি এটা দিম বুলি কৈছে চৰকাৰে। তো এই আঁচনিবোৰ যে দিছে, আৰে দিছেতো ন, কমচ কম আগৰ চৰকাৰ বিলাকেতো দিয়াই নাছিলে। এওঁলোকে ৰাইজক ধোকা দি থাকে, কয় যে নহয় আঁচনি দি পেলাই মানুহক কিনিব বিচাৰিছে। আৰে বাবা, আঁচনিটো দিছে ন, ৰাইজে কিবা এটা টকা পাইছেতো। আগৰ চৰকাৰতো একো পোৱা নাছিলে। সেই সময়তো টকাখিনি ক'ত গ'ল তেতিয়াহ'লে? এইবোৰ অকল নেগেটিভ চিন্তাধাৰা। খালি নিজে কেনেকে মানে এই মানুহকেইটাৰ ভোটকেইটা মানে অলপ মানে তেল মাৰি মানুহৰ ভোটকেইটা লৈ পেলাই কেনেকে মই MLA বনি যাম, সেইটো এক ধান্দা সপোনত জীয়াই আছে মাত্ৰ। আৰু এই মানুহখিনিক সদায় চৰকাৰ বিৰোধী বনাব চেষ্টা কৰিছে, সদায় সমাজ বিৰোধী বনাইছে, দেশৰ সভ্যতা সংস্কৃতি বিৰোধী বনাই পেলালে। মই সেই সংখ্যালঘু সমাজক জনাব বিচাৰিম, ৰাইজ আপোনালোকে কওকচোন, নিজেই কওকচোন। ধুবুৰীৰ ৰাইজক মই সুধিব বিচাৰিম, বা গোৱালপাৰাৰ ৰাইজক মই সুধিব বিচাৰিম, নলবাৰীৰ ৰাইজক, মানকাছাৰৰ ৰাইজক মই সুধিব বিচাৰিম, ঠিক আছে? আপোনালোকে কওকচোন, এই ৰেজাউল কৰিমক আপোনালোকে কেতিয়াবা শুনিছেনে চৰকাৰে কিবা এটা ভাল কাম কৰিছে বুলি কোৱা? আজিলৈকে শুনিছেনে? এই অসমৰ কোটি কোটি মানুহে যে চৰকাৰখনক যে আজি যে সমৰ্থন কৰি আছে, এই কোটি কোটি মানুহ মূৰ্খ নেকি? অকল ৰেজাউল কৰিমৰ মাথাতে ঘিউ আছে, আৰু কাৰো ঘিউ নাই? আৰু কাৰো মাথা মগজু নাই নেকি? অকল ৰেজাউল কৰিমৰে আছে নেকি? কিমান যে কোটি কোটি হাজাৰ কোটি টকাৰ যিবোৰ উন্নয়নমূলক যিবোৰ আপোনাৰ কৰ্ম হৈছে, যিবোৰ আপোনাৰ প্ৰজেক্ট আহিছে, যিবোৰত কাম হৈছে,
এদিনটো নুশুনিলো ৰেজাউল কৰিমে প্ৰশংসা কৰিছে, এদিনো শুনা নাই মই শুনা নাই কিয় আজিলৈকে। আপোনালোকে শুনিছে যদি মোক ভিডিঅ' ক্লিপটো দিবচোন। এদিনো সি কোৱা নাই কিয়, প্ৰশংসা নকৰে মানে চৰকাৰৰ, কাৰণ এখন চৰকাৰতো সি আহিব নোৱাৰে, ঠিক আছে, তাৰ যাৰ স্থানটো নাই বিজেপিত, এতিয়াতো সি যাব লাগিব ন, বেলেগ এটা দলততো যাব লাগিব, প্ৰশংসাটো কৰে কেনেকে? স্বাৰ্থ। মানুহ নমৰিব নেকি ৰাইজ? মানে মৃত্যুৰ ভয় নাই নেকি, যে মই এদিন মৰিব লাগিব, সঁচা কথাৰ মোৰ উত্তৰ, মিছা কথাৰ উত্তৰ দিব লাগিব, মোৰ বিচাৰ হ'ব, এইবোৰ ভয় নাই নেকি? ভয় থাকিব লাগে। গতিকে ধুবুৰীৰ ৰাইজ, মই অনুৰোধ জনাম, আজমলেতো আপোনালোকক ডুবাই থৈ গ'ল, এতিয়া ৰেজাউল কৰিমে ডুবাবলৈ কাৰণে আপোনালোকক এটা ধুনীয়া প্ৰস্তুতি চলাই আছে। এতিয়া ধুবুৰীৰ অঞ্চলৰ মানুহে যদি নিজকে ডুবাব বিচাৰিছে, তেতিয়াহ'লে ৰেজাউল কৰিমৰ পিছত যাব। আৰু যদি বোলে নহয় আমি ভাই ডুবিব নিবিচাৰো, ঠিক আছে, তেতিয়াহ'লে ধুবুৰীবাসীয়ে কিন্তু ৰেজাউল কৰিমৰ পিছত নাযাব। মই এইটো অনুৰোধ জনাইছো, বাকী আপোনালোকৰ কথা। পিছত যেতিয়া ডুবিব 26ত, ঠিক আছে, এই ইলেকশ্যনৰ পিছত যেতিয়া নিজে ডুবিব নহয়, তেতিয়া কিন্তু আপোনালোকে নাকান্দিব, তেতিয়া নাকান্দিব। মই সকলোকে অনুৰোধ জনাইছো, নাকান্দিব তেতিয়া যদি উচ্ছেদ চলে নহয়, ডাঙৰ ডাঙৰ বুলডোজাৰ যেতিয়া যাব ঘৰ চৰ ভাঙি দিব গৈ পেলাই, তেতিয়া কিন্তু নাকান্দিব। চিধা চিধি কথা, চিধা চিধি কথা, তেতিয়া নাকান্দিব। কোনো ৰেজাউল কৰিমে বুলডোজাৰ ৰখাব নোৱাৰে, আজমলে ৰখাব নোৱাৰে চৰকাৰৰ বুলডোজাৰ চৰকাৰেই ৰখাব পাৰিব। বিজেপি চৰকাৰৰ বুলডোজাৰ কোনে ৰখাব পাৰিব? একমাত্ৰ বিজেপি চৰকাৰে। ইয়াৰ বাহিৰে বিজেপি চৰকাৰৰ বুলডোজাৰ পাইজানেও ৰখাব নোৱাৰে। আৰু আমাৰ চুমা বাবা এজন আছে যে এইফালে ক'ৰবাত থাকে, মাজে মাজে ওলাই, যাকে তাকে চুমা খাই ফুৰে। কি জানো তেওঁৰ নাম, অখিল উদ্দিন নেকি? মানে অখিলৰ নামৰ পিছফালে উদ্দিন লগাই দিছে, বুজিছেনে? মানে কি জমনি, মানে হাঁহি হাঁহি পাগল হৈ যাওঁ মই এইবোৰ চাই। অখিল গগৈটো অতৰা অখিল উদ্দিন, বুজিছেনে? তো সেই আমাৰ তেওঁ নোৱাৰে বচাবলৈ কাৰণে, ঠিক আছে। বিজেপি চৰকাৰৰ বুলডোজাৰ বিজেপি চৰকাৰে ৰখাব পাৰিব, ঠিক আছে, আৰু কোনেও ৰখাব নোৱাৰে। সেয়েহে বিপদ অহাৰ আগত এটা মানে আগজাননী দিব লাগেতো। চ' মই আপোনালোকক সেই আগজাননীটো দি দিছো, অনুৰোধ জনাইছো সকলোৱে চিন্তা কৰিব, ভাবিব, নিজৰ উঠি অহা ল'ৰা ছোৱালীৰ কথা ভাবিব, তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিব, ঠিক আছে। ভাবি আপোনালোকে এই যিটো ভোট দিবলৈ যাব, সেই ভোটটো আপোনালোকে দিব। এইটো নাচাব আপোনালোকে যে এইজন আমাৰ ধৰ্মৰ হয় নে নহয়, ঠিক আছে, এইজন কোন হয়, সেইবোৰ নাচাব। দেশৰ কাৰণে কাম কৰিছে নাই, ৰাইজৰ কাৰণে কাম কৰিছে নে নাই। হয়তো আপোনাৰ কাৰণে কাম নকৰিব পাৰে, হয়তো আপোনাৰ ক্ষতি হ'ব পাৰে, কিন্তু অন্যৰ লাভ হৈছে নে নাই এইখন চৰকাৰৰ পৰা, সেইটো আমি চাব লাগিব। আপোনাৰ ব্যক্তিগতভাৱে আপোনাৰ কিবা এটা ভুলৰ কাৰণে আপোনাৰ কিছু ক্ষতি হৈ গৈছে, চৰকাৰী মাটি চাটি আপুনি ক'ৰবাত দখল চকল কৰি ৰাখিছিলে, সেই চৰকাৰী মাটি চৰকাৰে লৈ গুচি গ'ল, সেইটো আপোনাৰ গাত লাগি গৈছে, সেইকাৰণে চৰকাৰখন আপুনি নিজৰ বিৰোধী বুলি মানি নল'ব, ঠিক আছে। আৰু তেনেকে যদি মানি পেলাই আপোনালোকে আগবাঢ়ে, তো নিজৰ ভৱিষ্যত নিজে ধ্বংস কৰিব। বাকী আপোনালোকৰ কথা মোৰ ক'বলৈ একো নাই, যি কৰে কৰি থাকক। মোৰ আধ্যাত্মিক দিশৰ মানুহ হওঁ মই। মোৰ কথা হৈছে ঈশ্বৰ আল্লাহ ভগৱানৰ যিখিনি নীতি নিয়ম আছে, সেইখিনি মই সকলোৰে মাজত সদায় বিলাহি যাব লাগিব, মই বিলাহি গৈ থাকিম। মোৰ এইটোৱে হৈছে মোৰ লাইন, স্পিৰিচুৱেল লাইন, আধ্যাত্মিক লাইনৰ মানুহ মই। কিন্তু আমি আধ্যাত্মিক লাইনৰ মানুহ হওঁ সেই বুলিয়ে যে আমি এইবোৰ বুজি নাপাওঁ তেনেকুৱা নহয়। আমি চব বুজি পাওঁ, কাৰ মূৰত কি আছে, কোনে কি ধান্দা লৈ ঘূৰিছে, কাৰ কি উদ্দেশ্য, কাৰ কি এজেণ্ডা, আমি বুজি পাওঁ, ঠিক আছে। আপোনালোকেও বুজিব চেষ্টা কৰকচোন, তেতিয়া যাব ভৱিষ্যত বহুত উজ্জ্বল হ'ব। মই আৰু বেছি একো নকওঁ, মই সামৰণি মাৰিছো। এতিয়া কথা হ'ল, এই অসমত দুজন ভণ্ড টাইপৰ নেতা ওলাইছে। এই দুয়োজনৰ ভণ্ডামি আপোনালোকে বুজি পাইছে চাগে। ৰাস্তাৰ কাষত নামাজ পঢ়ি নামাজক লৈ ৰাজনীতি কৰি আছে আমিনুল ইছলামে, কোৰাণক লৈ ৰাজনীতি কৰিছে, দাড়ি টুপি লৈ ৰাজনীতি কৰি আছে, ঠিক আছে। তেওঁ দেখাব বিচাৰিছে যে তেওঁ আটাইতকৈ বেছি মানে ধাৰ্মিক ব্যক্তি হয়, নামাজি ব্যক্তি হয়, তেওঁতকৈ নামাজি কোনো নাই, গতিকে তেওঁক ভোট দিব লাগে। তো ভোটকেইটা ল'বলৈ কাৰণে ৰাস্তাৰ কাষতে নামাজ পঢ়ি দিছে। মানে ইয়াতকৈ আৰু তলত কি নামিব আৰু কওক? ইমান তললৈ নামিছে ভোটৰ কাৰণে যে আল্লাহৰ উপাসনা, আল্লাহৰ আৰাধনা, আল্লাহৰ ইবাদত, সেই বস্তুটোক লৈ পেলাইও কি কৰিছে? ৰাজনীতি কৰিছে। আৰু ৰেজাউল কৰিমে বৃহৎ অসমত মানে এক ডাঙৰ মানে এটা সংঘাতৰ সৃষ্টি কৰিব চেষ্টা কৰি আছে, যাতে একচাটিয়া কিছু ভোট যাতে ল'ব পাৰে।
সেইটো উদ্দেশ্য খালি ধুবুৰী ফালে ক'ৰবাত উঠিব চাগে খেলিব চাগে সেইফালৰ পৰা যাতে একচাটিয়া ভোটটো যাতে ল'ব পাৰে চৰ্চাপৰি মানুহৰ সেইটো কাৰণে এটা ডাঙৰ ৰেজাউল কৰিমৰ নাটক সেইকাৰণে দুদিন পিছে পিছে ৰেজাউল কৰিমে এনেকুৱা কিছুমান লেতেৰা মন্তব্য কৰি আছে এনেকুৱা কিছুমান বিষাক্ত মন্তব্য কৰি আছে ভয়ংকৰ মন্তব্য কৰি আছে যিবোৰ মন্তব্যই অসমৰ 1,40,00,000 সংখ্যালঘু সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে 1,40,00,000 মই অসমৰ আমাৰ গৰিয়া মৰিয়া ছৈয়দ জোলাহা মই অসমৰ খিলঞ্জীয়া আমাৰ মুছলমান ব্যক্তিসকলক অনুৰোধ জনাম এই ৰেজাউল কৰিমে যিটো কৰি আছে এইটোৰ প্ৰভাৱ কিন্তু আমাৰ গৰিয়া মৰিয়া ছৈয়দ জোলাহা তেওঁলোকৰ সমাজতো পৰিব কিন্তু প্ৰভাৱটো কাৰণ ক'বলৈ গ'লে আমি সকলোৱে যিহেতু মুছলমান হওঁ আমি সকলোৱে মুছলমান হওঁ যেতিয়া ভৱিষ্যত অন্ধকাৰ হ'ব নহয় চবৰে হ'ব সেয়েহে ৰেজাউল কৰিমৰ দৰে এনেকুৱা পাগল জীৱ জন্তুবিলাকৰ আমি কি কৰিব লাগিব আমি নাকি লগাব লাগিব ঠিক আছে যাতে যি টি কথা ক'ব নোৱাৰে খেলিব আছে খেল না জানা তোক কোনে কৈছে গোটেই অসমখনৰ দায়িত্ব লৈ পেলাই বৰ অসম গঢ়ি তুলিম বৰ বাংলাদেশ গঢ়ি তুলিম বৰ পাকিস্তান গঢ়ি তুলিম এইবিলাক তোৰ ভাষণ দিয়াৰ প্ৰয়োজন নাই বাবা সেইবোৰ দিয়াৰ প্ৰয়োজন নাই শিৱসাগৰত কি হ'ব নহ'ব সেইটো তোৰ চিন্তা কৰিব নালাগে ৰেজাউল কৰিম সেইটো তোৰ চিন্তা কৰিব নালাগে ঠিক আছে ডিব্ৰুগড়ত কি হ'ব তিনচুকীয়াত কি হ'ব সেইটো তোৰ চিন্তা কৰিব নালাগে ঠিক আছে সেইখিনি চিন্তা কৰিব নালাগে ডিব্ৰুগড়ৰ ডিচি কোন হ'ব শিৱসাগৰৰ ডিচি কোন হ'ব আৰু তিনচুকীয়াৰ ডিচি কোন হ'ব লখিমপুৰৰ ডিচি কোন হ'ব বাবা তোৰ সেইটো চিন্তা কৰিব নালাগে ঠিক আছে হা তই সেইবোৰ কৰিছে যিটি মন্তব্য যাতে তই নিদিয় নহ'লে কিন্তু এই উজনিৰ যিসকল শিক্ষিত খিলঞ্জীয়া মুছলমান আছে নহয় তেওঁলোক যিদিনা ওলাব নহয় সেইদিনা তই পলাবলৈ জাগা বিচাৰি নাপাবি কাটাতাৰ পাৰ হৈ একদম চিধা বাংলাদেশ পাবিগৈ সেইদিনা কাটাতাৰ পাৰ হৈ চিধা বাংলাদেশ পাবিগে সেয়েহে ৰেজাউল কৰিম চৰকাৰক অনুৰোধ আৰু লগতে সকিয়নি তৃতীয়বাৰ যাতে এনেকুৱা কোনো ধৰণৰ মন্তব্য নকৰে আৰু কিবা কৰিব আছে ৰাজনীতিৰ লাইনত যদি গৈ পেলাই মানুহক আৰু কিবা উল্লু চুল্লু বনাব মন আছে বাবা তই বনাই থাক কিমান উল্লু বনাব পাৰ আমিও চাওঁ ঠিক আছে আমাৰ একো আহে নাযায় মইতো আগতে হাত তুলি দিছো ভাই এই এনেকুৱা মানুহৰ লগততো মই নাই আৰু সেইটো আমাৰ ধৰ্মও নহয় সেইটো আমাৰ ধৰ্মৰ শিক্ষাও নহয় এইবোৰ আমাৰ ধৰ্মৰ গুণ নহয় হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইবোৰ শিকোৱা নাই ঠিক আছে এইবোৰ সিহঁতে নিজে বনাই লৈছে এইবোৰ নিয়ম ঠিক আছে এইবোৰে হৈছে আপোনাৰ আপোনাৰ কি কয় মোগলীয়া চিন্তাধাৰাৰ এইবোৰ মানে বুজি পাইছেনে ৰাইজৰ মাজত ফেতনা ৰাইজৰ মাজত বিবাদ বিতৰ্ক আনি পেলাই এনেকুৱা মন্তব্য কৰিব লাগে যিটো মন্তব্যই মানে খং উঠাই দিব এছামক আৰু এছামক মানে খুব উৎফুল্লিত কৰিব খুব আনন্দিত কৰিব এইবোৰ হৈছে আপোনাৰ মোগলীয়া চিন্তাধাৰা আজি কিনক শ্ৰদ্ধা ৰাইজ আপোনালোক হৈছে জ্ঞানী আপোনালোক হৈছে গুণী আপোনালোকৰ নিজৰ বিবেক বিবেচনা আছে নিজৰ ভৱিষ্যত লগতে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকে আগবাঢ়ক যিখিনি দুখ আপোনালোকে পাইছে উচ্ছেদৰ কাৰণে এটা ভুল আমাৰ হৈছে আমি চৰকাৰী মাটি দখল কৰিছিলোঁ আমাৰ ভুল হৈছে তো আমাৰ মাটিখিনি চৰকাৰে ঘূৰাই লৈছে নতুনকৈ আৰম্ভণি কৰক ঠিক আছে নতুনকৈ আমি যদি আৰম্ভণি কৰোঁ নিশ্চয় অনাগত দিনত আমাৰ সমাজখন বেষ্ট সমাজ হ'ব ভাল সমাজ হ'ব পৰিষ্কাৰ সমাজ হ'ব ঠিক আছে আমি কোনো পাপ কৰ্ম নকৰাকৈ আমি আগবাঢ়িব পাৰিম তেতিয়া চাব কেতিয়াও চৰকাৰে আপোনাৰ ঘৰটো ভাঙি দিব নোৱাৰে দুখ লাগিছে আপোনালোকৰ যেতিয়া ঘৰ ভাঙিছে নহয় কাৰণ মোৰো দুখ লাগিছে চবৰে দুখ লাগিছে কিন্তু আমাৰ মুখত মাত হেৰাই গৈছে কিয়নো আমাৰ ওচৰত কোনো যুক্তি নাই মোৰ ওচৰত কোনো যুক্তি নাই বহুতে মোক কৈছে ইমান উচ্ছেদ হৈছে আজাৰী সাহেব আপুনিতো কেতিয়াও নিজৰ জাতিৰ মানুহখিনিৰ কাৰণে মাত এটা নামাতিলে হয় মই মাত মাতা নাই কিয় জানেনে কাৰণ মোৰ ওচৰত কোনো যুক্তি নাই কোনো উত্তৰ নাই আমি ভুল কৰিছোঁ চৰকাৰী মাটি দখল কৰি আমি ভুল কৰিছোঁ গতিকে চৰকাৰে ভাঙি দিছে চৰকাৰৰ ওচৰত উত্তৰ আছে চৰকাৰৰ ওচৰত যুক্তি আছে ঠিক আছে ভাৰতৰ আইন কানুনে এই বস্তুটো আদেশ জাৰি কৰিছে গতিকে এটাত মই মাত মাতিব নোৱাৰো কাৰণ মই যুক্তিত কথা পতা মানুহ যিটো কথা মই এবাৰ কৈ দিম সেইটো পৃথিৱীত হিলাব নোৱাৰে কোনো মই তেনেকুৱা যুক্তি দি পেলাই সেইটো যুক্তিৰে মানে সজাই ৰাখোঁ মোৰ কথাখিনি ইয়াত মই কোনো বিচাৰি নাপালোঁ মাত মাতাৰ জেগা সেইকাৰণে মই বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ আপোনালোকক যে আমাৰ ভুল হৈছে ভুলখিনি আমি শুধৰাই ল'ব লাগে আমি নিজে নিজে এৰি দিব লাগে চৰকাৰী মাটিবোৰ ঠিক আছে তো এই যিটো এটা দুখ পাইছে আপোনালোকে এই দুখটো পাইছে বুলি এতিয়া আপোনালোকে যদি এতিয়া ৰেজাউল কৰিমৰ দৰে মানুহক আৰু আমিনুল ইছলামৰ দৰে মানুহক যদি আপোনালোকে নেতা বনাই নহয় তেতিয়াহ'লে ভৱিষ্যতে কিন্তু আপোনালোকে আৰু 100টা এনেকুৱা দুখ পাবলৈ কাৰণে আপোনালোকে প্ৰস্তুত হৈ থাকিব ভৱিষ্যতে আপোনালোকৰ ওপৰত আৰু বহুত যাব কিন্তু তুফান যাব সুনামি আহিব ডাঙৰ ডাঙৰ
তেতিয়া ৰেজাউল কৰিমো বচাব নোৱাৰিব, আমিনুল ইছলামেও বচাব নোৱাৰিব, বদৰুদ্দিনেও বচাব নোৱাৰিব, এইফালে আনফৰেও বচাব নোৱাৰে, কোনেও বচাব নোৱাৰে। আৰু অসমৰ বাহিৰৰ পৰা কেইটামান আহিছিলে নহয় মুখা পিন্ধা, কেইটামান আহিছিলে নহয়, কি মাদানী ফাদানী আৰু কোনোবা উৱেচি বেৰিষ্টাৰ ফেৰিষ্টাৰ কেইটামান আছে নহয়। এই বেৰিষ্টাৰ ফেৰিষ্টাৰ মাদানী ফাদানী কোনেও আপোনালোকক বচাব নোৱাৰে। অসমত কোনেও ভাৰতত আপোনালোকক বচাব নোৱাৰে, কোনেও বচাব নোৱাৰে। মই কৈ দিছো, কোনো মাদানী ফাদানী বেৰিষ্টাৰ ফেৰিষ্টাৰ, ঠিক আছে, কোনেও বচাব নোৱাৰে। অসমত আপোনালোকক যদি শান্তি দিব পাৰিব, অসমত যদি আপোনালোকে শান্তিত থাকিব বিচাৰে, তেতিয়াহ'লে এই বিজেপি চৰকাৰেই আপোনালোকক শান্তিত ৰাখিব পাৰিব। এই বিজেপি চৰকাৰখনেই আপোনালোকক কি দিব, ইয়াতে ৰক্ষণাবেক্ষণা দিব। আপোনালোকে কথাখিনি বুজক। নিজৰ ভুল স্বীকাৰ কৰি পেলাই আমি কি কৰিব লাগে, আমি শুধৰণি কৰিব লাগে। এয়া হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে শিকাইছে, এয়া আল্লাহে আমাক কোৰআনত আদেশ দিছে। যদি আমাৰ কিবা ভুল হয়, ফাতুবু ইলাল্লাহ, এই তুবু ইলাল্লাহ যে কোৰআনত আছে, ইয়াৰ অৰ্থ কি? নিজৰ ভুল শুধৰণি কৰক। আমি যে কওঁ তৌবা তৌবা পঢ়িব লাগে, কি তৌবা মানে কি? কি বাবা তৌবা? তৌবা কিবা বিস্কুট নে ৰসগোল্লা নে কি? আমিতো বুজি চুজি নাপাওঁ। তৌবাৰ অসমীয়াই হৈছে নিজৰ ভুল শুধৰণি কৰক। আৰু কোৰআনত বাৰে বাৰে আল্লাহে কথাষাৰ কৈছে, যেতিয়া নিজৰ ভুল হ'ব, নিজৰ ভুল শুধৰণি কৰক। আল্লাহে বাৰে বাৰে কৈছে। তো আমাৰ ভুল হৈছে, আমি অসমৰ সভ্যতা সংস্কৃতিখিনি আঁকোৱালি ল'ব নোৱাৰিলো, আমি অসমীয়া হ'ব নোৱাৰিলো, অসমত জন্ম লৈ অসমীয়া হ'ব নোৱাৰিলো। আমাৰ ভুল হৈছে। তো কি ডাঙৰ কথা, নিজৰ ভুলখিনি আমি কৈ দিলেনো কি ডাঙৰ কথা? নিজৰ ভুল একচেপ্ট কৰা মানুহজন বোলে কোনো সাধাৰণ মানুহ নহয়, তেওঁ বোলে মহান মানুহ হয়। তো আপোনালোকে সকলোৱে মহান জাতিলৈ পৰিণত হৈ যাব। নিজৰ ভুলখিনি সকলোৱে একচেপ্ট কৰকচোন। হয়, আমাৰ ভুল হৈছিলে, আমি সকলোৱে একচেপ্ট কৰিছো আমাৰ ভুলখিনি। আমি অনাগত দিনত এনেকুৱা ভুল আমি নকৰোঁ। আমি প্ৰকৃত অসমীয়া হিচাপে আমি থাকিম। অসমৰ সভ্যতা সংস্কৃতি আমাৰ কাৰণে প্ৰাধান্য পাব, ঠিক আছে। নম্বৰ 1ত আমাৰ অসমৰ সভ্যতা সংস্কৃতি, ভাৰতীয় সভ্যতা সংস্কৃতি, ঠিক আছে। তাৰ পিছত ধৰ্ম আমাৰ ঘৰে ঘৰে আমি পালন কৰিম, নিজৰ নিজৰ ধৰ্ম, উপাসনা পদ্ধতি, কোনোবাই নামাজ পঢ়িব, কোনোবাই পূজা কৰিব, কোনোবাই গীৰ্জালৈ যাব, ঠিক আছে। নিজৰ নিজৰ সেইটো পাৰ্চনেল ব্যক্তিগত বিষয়। সামাজিক বিষয়বিলাকত এক হওকচোন। এই যে মাঘৰ বিহু পাৰ হৈ গ'ল, পালন কৰিলে জানো? নাই, প্ৰয়োজন নাই। তো মাঘৰ বিহু কোনো ধৰ্মীয় উৎসৱ নাছিলে, সেয়া আছিলে আপোনাৰ কি জাতীয় উৎসৱ, অসমীয়াৰ উৎসৱ আছিলে, ঠিক আছে। গতিকে এই ভুলবোৰ শুধৰণি কৰক। কোৰআনত আল্লাহে বাৰে বাৰে কৈছে, তুবু ইলাল্লাহ, তোমালোকে আল্লাহৰ ওচৰত নিজৰ ভুলখিনি শুধৰণি কৰা, ক্ষমা খোজা, তাৰপিছত শুদ্ধ পথলৈ আহা। আল্লাহে দয়া কৰিব, ৰহম কৰিব। হজৰত মুহাম্মদেও কৈছে, আল্লাহেও কৈছে। সেয়ে মই আপোনালোকক অনুৰোধ জনাম, মোৰ কথাখিনি তিতা লাগিব, মোৰ কথাখিনি বেয়া লাগিব, আপোনালোকৰ এনেকুৱা লাগিব যেন মই হিন্দু মানুহৰ কি কৰি দালালি কৰি আছো, মই বিজেপিৰ দালালি কৰি আছো। আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব মোৰ কথাখিনি শুনাৰ পিছত। বাট মই সেইটো নহওঁ, মই বিজেপিৰ দালালিও কৰা নাই, মই কংগ্ৰেছৰ দালালিও নকৰো, মই কোনো মানুহৰ দালালিহে মই নকৰো। মই আল্লাহৰ দালালি কৰো, মই ঈশ্বৰ আল্লাহ ভগৱানৰ দালালি কৰা মানুহ হওঁ। মই দালালি যদিয়ে কৰিম, তেতিয়াহ'লে মানুহৰ কেলে কৰিম? ঈশ্বৰ আল্লাহ ভগৱানৰ দালালি কৰিম ন মই? বুজি পাইছেনে? তো মই মানুহৰ দালালি কৰা মানুহেই নহওঁ মই, ঠিক আছে। কিন্তু আমি কি যুক্তিত চলো, আমি কথাবোৰ ভাবি চাওঁ, কোনে ভাল কাম কৰিছে, কোনে বেয়া কাম কৰিছে, তুলনামূলকভাৱে আমি কথাবোৰ চাওঁ, ঠিক আছে। আমি বস্তুটো তন্নকে পৰীক্ষা কৰো, চিন্তা চৰ্চা কৰো, নিজৰ বিবেক বিবেচনাৰে চলো, কাৰো কথাত আমি নচলো। আপোনালোকেও নিজৰ বিবেক বিবেচনাখিনি আপোনালোকে ব্যৱহাৰ কৰক, কাৰো কথাত নচলিব। আৰু নিজৰ ভুলখিনি একচেপ্ট কৰি পেলাই আগবাঢ়ক। নহ'লে কিন্তু ভৱিষ্যতে এই ৰেজাউল কৰিমে যিবোৰ মন্তব্য কৰিছে, এই মন্তব্যবোৰক যদি কোনোবা দল সংগঠনে সমৰ্থন কৰি আছে, তেতিয়াহ'লে সেই দল সংগঠনো ডুবিব, ঠিক আছে। সেই দল সংগঠনো ডুবিব 26ত। সিহঁতৰ নাম নিচান নাথাকিব অসমত এই দল সংগঠনবিলাকৰ। মই কৈ থলো আপোনালোকক, ভৱিষ্যতবাণী বুলি মানি লওক। মোৰ আজহাৰীৰ ভৱিষ্যতবাণী বুলি মানি লওক। ৰেজাউল কৰিম আৰু আমিনুল ইছলামৰ দৰে মানুহক যিসকলে ছাপোৰ্ট কৰি আছে নহয়, আৰু এই আপোনাৰ কি কয়, এই বদৰুদ্দিন আজমলৰ দৰে মানুহক যিসকলে ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকৰ দল সংগঠনৰো কোনো নাম নিচান নাথাকিব, ঠিক আছে। আৰু তেওঁলোকৰো কোনো অস্তিত্ব নাথাকিব। তেতিয়া আপোনালোকে নাকান্দিব, হুৱাই নাকান্দিব। তেতিয়া আপোনালোকে বিনাই নাকান্দিব, ঠিক আছে। কোনেও আপোনালোকক তেতিয়া বচাব নোৱাৰিব, আল্লাহেও নবচায়। এইখিনিকে ক'লো। ভুল হ'লে ক্ষমা কৰিব, অন্তৰত লাগিলে ক্ষমা কৰিব, যদি ভাল লাগে আঁকোৱালি লওক, ঠিক আছে। আৰু শুদ্ধ পথেৰে আগবাঢ়ি যাওক। নেতা হ'ব নিবিচাৰো, কোনো ৰাজনীতিৰ লগত সম্পৰ্ক নাই, নাৰাখো, ঠিক আছে। কথা হৈছে ৰাইজক শুদ্ধ পথটো আমি দেখুৱাব লাগিব। বহুতে বুজি নাপায়, তেওঁলোকক আমি সেই ৰাস্তাটোলৈ আগুৱাই লৈ যাব লাগিব। লিডাৰ আপোনালোকৰে বনাওক, কিন্তু চাই চিতি বনাওক।
কোনজনে আপোনালোকক উদ্দেশ্যলৈ লৈ যাব পাৰিব ঠিক আছে তেনেকুৱা মানুহক বনাওক ডিঙি ফুলাই চিঞৰি সমাজক দুটা ভাগ কৰি এটা ভাগক লৈ ৰাজনীতি কৰা তেনেকুৱা মানুহৰ ওচৰলৈ নাযাব ঠিক আছে ধন্যবাদ ক্ষমা বিচাৰিছো ভুল হলে এৰিছো ভালে থাকক কুশলে থাকক শান্তিৰে থাকক আমাৰ কথাবোৰ তিতা হয় সেই তিতা কথাবোৰ সবে হজম কৰিব নোৱাৰে তাৰ পিছতো কৈছো তাৰ বাবে মই নিজেই ক্ষমা বিচাৰিছো কাৰণ এনেকুৱা সমাজত কথা ক'বই নাপায় য'ত সঁচা কথাৰ কোনো মূল্য নাই য'ত আমাৰ দৰে মানুহৰ কোনো মূল্য নাই তথাপিও আমি স্মাইল এটা মুখত লৈ সদায় নিজৰ কথাখিনি কওঁ সদায় নিজৰ কথাখিনি কৈ যাম কিয়নো আমাৰ কোনো ধৰণৰ স্বাৰ্থ নাই কোনো ধৰণৰ কোনো কাৰোবাৰ কিবা লাভালাভ লৈ পেলাই আমি দৌৰা নাই যে কোনটো ক'লে লাভ হ'ব কোনটো ক'লে লোকচান হ'ব এইবোৰ আমি নাভাবোঁ আমি ভাবোঁ সমাজৰ উন্নতি সেয়া যিকোনো ধৰ্মৰ মানুহেই হওক হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট শিখ যিকোনো মানুহেই হওক ঠিক আছে মানুহ মাত্ৰেই মানুহ বাছ মানুহৰ উন্নতি য'ত আছে আমি তাতে আছোঁ ঠিক আছে জাতি ধৰ্মৰ ঊৰ্ধত থকা মানুহ হওঁ মই মোৰ কাৰণে জাতি ধৰ্ম এইবিলাক একেবাৰে ইম্পৰ্টেণ্ট নহয় ঠিক আছে মোৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে আপুনি মানুহ জনতা জনাৰ্দন যত জীৱ তত শিৱ জনতা জনাৰ্দন ঠিক আছে খালাকাল্লাহু আদম আলা সুৰতিহি মোৰ কাৰণে এইটো ইম্পৰ্টেণ্ট মোৰ কাৰণে ইম্পৰ্টেণ্ট কি জানেনে জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ আল্লাহু আকবৰ মোৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় যিজন ব্যক্তিয়ে গোটেইকেইটা ক'ব পাৰিব আৰু স্মাইল দি ক'ব পাৰিব না মোৰ নিচিনা জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ আল্লাহু আকবৰ যিজন মানুহে স্মাইল দি কথাখিনি ক'ব পাৰিব নহয় তেওঁ মই তেওঁৰ লগত আছো তেওঁৰ ভৰি চুমা খাম তেওঁৰ হাতত চুমা খাম ঠিক আছে তেওঁক নমন কৰিম প্ৰণাম কৰিম তেনেকুৱা মানুহ লৈ পেলাই আমি অসমখন কি কৰিব বিচাৰো আমি গঢ়ি তুলিব বিচাৰো এয়াই জুবিনদাৰ আশা আছিলে সেইকাৰণে জুবিনদাই সদায় কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই অৰ্থাৎ প্ৰতিটো জাতিয়ে মোৰ জাতি প্ৰতিটো ধৰ্মই মোৰ ধৰ্ম আৰু ভগৱানৰ প্ৰতিটো ৰূপতে মই বিশ্বাসী হওঁ এক মহান বাৰ্তা এক ৰহস্যময় বাৰ্তা যিখিনি আমি সদায় বুজিব চেষ্টা কৰিব লাগিব লৈ আগবাঢ়িব লাগিব ঠিক আছে এই কথা কৈ থাকিলে বহুত কথা ওলাব দিয়ক এৰিছো ভালে থাকক জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়ো পীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফিয়ামানিল্লাহ ফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভখাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তিবিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম सत श्री अकाल आदाब बाय बाय